নাজিৰা হদুপাৰাত এগৰাকী বোৱাৰী মৃতদেহ উদ্ধাৰ। নিজৰ স্বামীয়ে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। স্বামীৰ নাম প্ৰণৱ বৰুৱা বুলি জানিব পৰা গৈছে। ১.৫ বছৰ পূৰ্বে বিবাহত আবদ্ধ হৈছিল জোনালী বৰুৱা নামৰ বোৱাৰীগৰাকী। ৰাতিপুৱা তাই ফোন কৰা কৈছিলে মোলৈ, মা ভাত খালি নে কি এনেকৈ বুলি সুধিলা। সেইখিনি কথা থাকিলে গধূলি মই ফোন নকৰিলোঁ। আৰু ফোন কৰিবলৈ ইয়াৰ হাতত ফোনটো থাকে, এই ফোনটো থাকিলে মানে আকৌ ভালকৈ কথা নকয় নহয়। মই খালি এইখিনি কথা কাকো কোৱা নাছিলোঁ। তাৰপৰা কালি মাৰপিট কৰিছে বুলি লাগিব পাৰে দন, মাকে ক'লে নহয়। কাজিয়া কৰা শুনিছোঁ বুলি কৈছে নহয়। খালি এষাৰ কথাই মাকে ক'লে কি হ'ল, এইডোখৰত বহি পিনি বান্দাখনত বহি থাকোঁতে ক'লে কি হ'ল, ওলমি থকা দেখিছিলোঁ। তেতিয়া মই এটা কথাই তেওঁক পইণ্টত সুধিলোঁ, যদি ওলমি থকা আপুনি দেখিছিলে আপুনি ওচৰ মানুহক নামাতিলে কেলে? ওচৰ মানুহক মাতিব লাগিছিলে, নহ'লে ৰছীডাল কাটি নিলে কেলে? আৰু ইমান অকণি বাঁহডালত এজনী ছোৱালী চিপ ল'ব নোৱাৰে, যিজনী ছোৱালী ওখ ওখ পাখৰ এজনী ছোৱালীয়ে চিপ ল'ব নোৱাৰে দোকানৰ ভিতৰত। সি নি পিনি ইয়াৰ পৰা নি পিনি ঘৰৰ ভিতৰত শুৱাই থৈছে। আমি তেতিয়ালৈকে চাবলৈ পোৱা নাই, অকল মুখখনে দেখিছোঁ। সি এনেকুৱা ডোখৰত লগাই থৈছে, সেইবাৰ তেজত দাগ আপোনালোকে দেখিছে চাগে, এনেকৈ আছে। তাৰপিছতহে আমি দেখিছোঁ। বিগত সময়তো বোৱাৰীগৰাকীক মাৰপিট কৰাৰ অভিযোগ স্থানীয় লোকৰ। চিপ লাগি মৃত্যু হোৱা বুলিও জনাইছিল যদিও আৰক্ষীৰ লোক আহি পোৱাৰ আগতেই ৰছীৰ পৰা খুলি নি বিচনাত শুৱাই ৰাখে স্বামী প্ৰণৱ বৰুৱাই। ঘটনাস্থলীত উপস্থিত নাজিৰা আৰক্ষী অব্যাহত ৰাখিছে তদন্ত। ঘটনাটো মানে কালি কাজিয়া হৈছিলে। কাজিয়া হওঁতে মানে কি কাজিয়া হ'ল মই বিশেষ একো গম নাপাওঁ। মই মানুহজনক বিচাৰিহে সিহঁতৰ ঘৰলৈ ফোন কৰিছিলোঁ। ৰাতি 8টা মানত ফোন কৰিছোঁ, মই মানুহজন আছে নি? ৰাতি প্ৰণৱে ফোন কৰিছে, কৈছে নাই বোলে। তাৰপিছত মই ভাইটি ইয়াত আছিলে সিহঁতৰ ঘৰত, ভাইটিলৈ ফোন কৰিলোঁ। মই বোলো দাদা তাত আছে নি? দাদা ইয়াত নাই বোলে। প্ৰণৱ দাখন মাতটো শুনা নিচিনা দিছিলে। তাৰপিছত সি বোলে মই মাতি দিম নেকি? মই বোলো মাতি দিয়া যদি আছে বোলো। তাৰপিছত আকৌ লগ মই প্ৰণৱলৈ ফোন কৰিছোঁ। মই বোলো নালিয়া তাত আছে, তুমি এনেই কেলৈ ক'লা? সি মানে জেঙা খাই উঠিছে সেইষাৰ কথাতে মোক। তোক বোলে কোনে ক'লে তেনেকৈ কৈছে সি মোক। মই বোলো হেৰি কয় ইমান জেঙা খাই উঠিলে মোক খং উঠিলে। তাৰপিছত বাইদেউ ফোনটো লাগি আছে, বাইদেউ কৈছে ডেমফুলক মানে আমাৰ ভাইটিক গালি পাৰিছে সি। তাৰপাছত ডেমফুলে গৈ মোক কৈছে বোলে আপুনি বোলে লগালগ কেলৈ ফোন কৰিব লাগে, সি প্ৰণৱে আহিছে নে মাল খাইছে, ইমান গালি পাৰিছে বোলে। অলপ দেৰি পাছতে মানে 5 মিনিটৰ পাছতে মানে ধুম ধাম কাজিয়া লাগিছে সিহঁতি। আৰু আনকালে কাজিয়া লাগিলেতো আমি আহোঁ, আমাৰ এতিয়া ফাৰ্ম আছে, আমি আহিব নোৱাৰিলোঁ। কালি শুই থাকিলোঁ, শুই থকা ৰাতিপুৱা খবৰ পাইছোঁ যেন তাৰ ককায়েকৰ লগৰজনে আমাৰ ঘৰত খবৰ দিছে বোলে জোনালীয়ে চিপ ল'লে। যদি ছোৱালীজনীয়ে চিপে লৈছে, মোৰ বায়ে চিপ লৈছে, তহঁতি কমচে কম মোক মাতিব লাগিছিলে। আৰু ইমানেই ডাঙৰ কাজিয়া আছিলে যদি মাকেতো মাতক, আনকালে মাকে চবকে মাতে। কাজিয়া হ'লে শাহুৱেকে ক'ব কি তহঁতি দুটা বেলেগ হৈ খাবি, সেইবোৰ কথা মাতক। সিহঁতি মোক দেখুৱাব দিছে কোনডোখৰত চিপ লৈছে, তাই কেনেকৈ চিপ লৈছে মইতো চাব পাৰিলোঁ হয় অন্তহ। মাক হ'লেও ক'ব পাৰিলোঁ যে সঁচাকৈ তাই চিপ লৈ মৰিছে। সিহঁতি মই আহি পাইছোঁ বিচনাত শুৱাই থৈ দিছে তাইক। আপোনালোকে মাৰিছে বুলি সন্দেহ কৰিছে? মই সন্দেহ মানে কৰিছোঁৱে, তাইক আনকালেও মাৰে, তাইক বাগৰাই মাৰে, তাই 2-3 দিন শুই থাকে। ঘৰৰ মানুহে সিহঁতি আহিব নোৱাৰে। যদি তাই ইমানেই বেয়া আছিলে, ঘৰৰ মানুহখিনিয়ে মাতি মিটিং বহাই সিহঁতি ক'ব লাগিছিলে জোনালী বেয়া, তই ইমান হেৰি কৰিছ, তই শান্ত হ'ব লাগিব। বোৱাৰী হ'লে শান্ত হ'ব লাগিব, আমিও জানো। তাই মানুহ মাতিব লাগিছিলে, তাই ঘৰৰ মানুহ আছে নহয়, ডাঙৰ মানুহ, মাক বাপেক খাল আমি আহিছোঁ, কোনো নাই ইয়াত। তেতিয়া চব পাছফালে পলঙা মাৰি আছেগৈ। নাজিৰাৰ পৰা জলফিকাৰ ৰিপৰ্ট। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।